নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 14 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ সোনিয়া গান্ধী ৰাহুল গান্ধীৰ 700 কোটি টকাৰ সম্পত্তি জব্দ কৰিব ইডিয়ে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সম্পত্তি দখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 700 কোটি টকাৰ সম্পত্তি অবৈধভাৱে দখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 988 কোটি টকা ধন খৰবৰাহত কংগ্ৰেছ নেতাৰ সম্পত্তি জড়িত টকাৰ অভিযোগ ইডিৰ দিল্লী মুম্বাই লক্ষ্ণৌৰ সম্পত্তিৰ পঞ্জীয়কক কেন্দ্ৰীয় সংস্থাৰ জাননী প্ৰেৰণ এবাৰ ন্যাশনাল হাল্ডৰ ধন খৰবৰাহৰ গোচৰত এই সম্পত্তি জব্দৰ ব্যৱস্থা আৰম্ভ 2014 চনত বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে দিল্লীৰ আদালতত দাখিল কৰা অভিযোগৰ ভিত্তিত ইডিৰ ব্যৱস্থা গ্ৰহণ সোনিয়া গান্ধী ৰাহুল গান্ধী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ইয়ং ইণ্ডিয়ানৰ দ্বাৰা এজেলৰ সম্পত্তি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে 11 এপ্ৰিলৰ পৰা ইডিয়ে গান্ধী পৰিয়ালৰ সম্পত্তি জব্দৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে সম্পত্তি দখলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এবাৰ এটা ৰিজাল্ট শুনিলে এখন স্কুলৰ ফলাফল শুনিলে আপোনাৰো চকু কপালত উঠিব ৰেকৰ্ড গঢ়িছে এবাৰ এখন বিদ্যালয়ে এখন বিদ্যালয়ৰ পৰা মুঠ 70 গৰাকী পৰীক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তাৰে 70 জনে কৰিছে ফেইল এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৰেকৰ্ড গঢ়িছে এই বিদ্যালয়খনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফেইল কৰি ৰেকৰ্ড গঢ়িছে দুবুৰীত এইখন বিদ্যালয়খনত 70 গৰাকী শিক্ষাৰ্থীৰ ভিতৰতে 70 গৰাকী শিক্ষাৰ্থী ফেইল কৰিছে মুঠৰ এগৰাকী ছাত্ৰই বা ছাত্ৰীয়ে পাছ কৰিব পৰা নাই বিদ্যাপাৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় যেন গঢ়িছে ৰেকৰ্ড বিদ্যালয়খনৰ ফলাফল দেখি এটা তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সচেতন মহলত শিক্ষকৰ হেমাহিৰ বাবে শিক্ষাৰ্থীয়ে ফলাফল দেখুৱাব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে আৰু 70 গৰাকী অনুত্তীৰ্ণ হৈছে বুলি জানিব পৰা গৈছে আমি জনাই আছো ৰাতিপুৱা আৰু এটা ব্ৰেকিং নিউজ পুনৰ ৰাজ্য চৰকাৰে ল'ব ঋণ এখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে পুনৰ ঋণ ল'বলৈ সাজু হৈ পৰিছে ৰিজাৰ্ভ বেংকৰ ওপৰত দাখিল কৰিছে প্ৰস্তাৱ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ঋণৰ ওপৰত ঋণ লৈ আৰ্থিক সংকটত ৰাজ্য চৰকাৰ পুনৰ এবাৰ ঋণ ল'বলৈ সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এবাৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 22 এপ্ৰিলত 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথমটো ঋণ ল'ব চৰকাৰে 15 বছৰৰ বণ্ড বন্ধকত থৈ ঋণ লোৱাৰ প্ৰস্তাৱ চৰকাৰৰ ৰিজাৰ্ভ বেংকৰ ওচৰত বিত্ত বিভাগে দাখিল কৰিছে ঋণৰ প্ৰস্তাৱ আন এটা ডাঙৰ খবৰ হৈছে দুটাকৈ ভাগত ভাঙিব পাৰে ভাৰতৰ ভূপৃষ্ঠৰ প্লেট এবাৰ শংকিত হৈ পৰিছে বিজ্ঞানীসকল আহিব পাৰে বিনাশকাৰী ভয়ংকৰ ভূমিকম্প আমি জনোৱাৰ চেষ্টা কৰিছো এটা উদ্বেগজনক খবৰ কিয়নো দুটাকৈ ভাগত বিভক্ত হ'ব পাৰে ভাৰতৰ ভূপৃষ্ঠৰ প্লেটখন দুটা ভাগত বিভক্ত হ'ব পাৰে দুটা অংশ ফাটিব ধৰিছে ভাৰতৰ ভূপৃষ্ঠৰ ভূবিজ্ঞানীৰ মতে দুটা ভাগত ভাঙিব পাৰে ভাৰতৰ ভূপৃষ্ঠৰ প্লেট উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্তত আহিব পাৰে ধ্বংসকাৰী বিনাশকাৰী ভূমিকম্প আৰু সৰ্বশান্ত কৰিব পাৰে লোকসকলক এটা অংশ বহি যাব পাৰে ভূপৃষ্ঠৰ বহু তললৈ এই মুহূৰ্তত বিজ্ঞানীসকলে উদ্বেগজনক খবৰ দিয়াৰ চেষ্টা কৰিছো কিয়নো বিজ্ঞানীসকলে চিন্তিত হৈ পৰিছে ইয়াৰ লগে লগেই সলনি হৈ পৰিব পাৰে দুটাকৈ অংকৰ আকৃতি এই গৱেষণা কৰিছে আমেৰিকান জিঅ'ফিজিকেল ইউনিয়নে আমেৰিকাৰ জিঅ'ফিজিকেল ইউনিয়নৰ মতে দুটা ভাগত বিভক্ত হৈ পৰিব ভাৰতীয় ভূপৃষ্ঠৰ প্লেট আৰু যাৰ বাবে চিৰদিনৰ বাবে
সলনি হৈ পৰিব এলেকাটোৰ আকৃতি পৰৱৰ্তী খবৰটো হৈছে প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়ালৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন কমিটিয়ে প্ৰদান কৰিব এই সাহায্য প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়ালৈ 1 লাখ টকাৰ সাহায্য আগবঢ়োৱা হ'ব বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা বৃহত্তৰ বেলতলা বহাগী উৎসৱ কমিটিৰ তৰফৰ পৰা প্ৰয়াত ৰাজীৱ খদিয়ালৈ এই উপহাৰ আগবঢ়োৱা হ'ব অহা 10 মেত প্ৰদান কৰা হ'ব এই সাহায্য ইতিমধ্যে প্ৰয়াত শিল্পীগৰাকীৰ পত্নীৰ লগত কথা পাতিছে কমিটিয়ে আৰু পত্নীৰ অনুমতি সাপেক্ষে এই সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে বৃহত্তৰ বেলতলা বহাগী উৎসৱ উদযাপন কমিটি আন এটা খবৰ হৈছে বিহুৰ বতৰতেই ৰাজ্যত ভয়ংকৰ গুলীচালনা অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হৈ পৰিছে ৰঙাপৰাৰ ডেভিড ৰাজ্যত জোকাৰি যোৱা খোকাবহ এক ঘটনা সংঘটিত হৈছে কিয়নো অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হৈছে এইগৰাকী উদীয়মান যুৱক ৰঙাপৰাৰ ডেভিড বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ শোণিতপুৰৰ ৰঙাপৰাত নিশা গুলীচালনা সংঘটিত হৈছে কালি নিশা শোণিতপুৰৰ ৰঙাপৰাত ভয়ংকৰ ঘটনা নিশা দুৰ্বৃত্তই গুলিয়াই থৈ গৈছে এজন যুৱকক দুৰ্বৃত্তৰ গুলীত আহত হৈছে ডেভিড চাংগা নামৰ যুৱকজন দুৰ্বৃত্তৰ গুলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাই তাৰ শব্দ শুনিছিল এগৰাকী মহিলাই শব্দ শুনাৰ পিছতে চৌদিশে আতংকময় পৰিৱেশৰ বিৰাজ কৰিছিল গুলীৰ শব্দ শুনি মহিলাগৰাকী ওলাই আহিছিল বাহিৰলৈ আৰু তাৰ পিছতে মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে সেই ঠাইৰ পৰা 2 যুৱক পলায়ন কৰা ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা খালি কাৰ্টিজ ৰঙাপৰাৰ কলনী চাহ বাগিচাতে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে খবৰ হৈছে ওয়াকফৰ বিৰুদ্ধে বিশাল জনসভা ঘোষণা কৰিছে এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ওৱেইছিয়ে আমি জানাই আছো বিশেষ খবৰ মুছলমানৰ ওয়াকফৰ পক্ষত নাই মোদী চৰকাৰৰ ওয়াকফ সংশোধনী আইন আমি জানাই আছো বহু দিনৰ পৰাই চলি আছে ৰাজ্যত ধাৰাবাহিকভাৱে ওয়াকফ বিল তাৰ ওয়াকফ বিলৰ প্ৰতিবাদ ওয়াকফ আইনৰ বিৰুদ্ধে বিশাল জনসভা ঘোষণা আসাদুদ্দিন ওৱেইছিৰ মুছলিম পাৰ্চনেল ল বৰ্ডৰ নেতৃত্বত হায়দৰাবাদত হ'ব বিশাল জনসভা এই মুহূৰ্তত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ জনসভাত দেশৰ হাজাৰ হাজাৰ মুছলমানে অংশগ্ৰহণ কৰিব 19 এপ্ৰিলত নিশা 7 বজাৰ পৰা হ'ব ওয়াকফ বিৰোধী জনসভা ওয়াকফ আইনৰ সংশোধনী প্ৰস্তাৱ মুছলমানৰ বাবে অপ্ৰাসংগিক মুছলমানৰ ওয়াকফৰ পক্ষত নাই মোদী চৰকাৰৰ ওয়াকফ সংশোধনী আইন ওয়াকফ আইনৰ বিৰুদ্ধে বিশাল জনসভা ঘোষণা এবাৰ এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইছি পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে এবাৰ কামাখ্যা গেটত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ৰাজপথৰ মাজতে পানীৰ পাইপ ফুটাৰ পাছতে হাহাকাৰ পৰিস্থিতি গুৱাহাটীৰ মহানগৰীত এয়া চলিছে কি হৈছে কি ইটোৰ পিছত সিটো পাইপ বিস্ফোৰণ সংঘটিত হৈছে এবাৰ ৰাজপথৰ মাজতে পানীৰ পাইপ ফুটাৰ পিছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে পথৰ কাষত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰো হাহাকাৰ চৌদিশে পানী খিচৰিত হোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰতো অসুবিধাৰ সূচনা হৈছে গুৱাহাটীত আন এটা খবৰ হৈছে অসম অশান্ত কৰা পৰিকল্পনা কাৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উদ্ধাৰ কৰা হৈছে গ্ৰেনেড পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহুৰ উৰুকাৰ নিশাই উদ্ধাৰ কৰা হৈছে গ্ৰেনেড তামুলপুৰত উদ্ধাৰ হৈছে গ্ৰেনেড সহ এক বিস্ফোৰক সামগ্ৰী পথৰ কাষত এটা হেণ্ড বেগৰ পৰা উদ্ধাৰ কৰা হৈছে আপত্তিজনক সামগ্ৰী তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ কুমাৰপাৰাত উদ্ধাৰ কৰা হৈছে এই সামগ্ৰীটো ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী বাহিনী পথৰ কাষৰ পৰাই উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছত চৌদিশে হাহাকাৰ লাগিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু বিহুৰ উৰুকাৰ দিনাই এই কাণ্ড সংঘটিত হৈছে আন এটা আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 50 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা ৰঙালী বিহুৰ
আনন্দ উৎসাহ ম্লান পেলাব নেকি এবাৰ আগন্তুক 4 দিনলৈ সাৱধানতা থাকক ৰাজ্যবাসী প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে আহি আছে ধুমুহা উজনি অসমৰ নামনি অসম হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যোৱা নিশাৰে পৰা ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 4 দিনত কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা